দেশৰ ৭৯তম স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত যোৰহাট নগৰস্থিত শ্ৰীমন্ত শংকৰদেৱ গৱেষণা কলাকৃষ্টি কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলা কমিটিৰ উদ্যোগত ভাৰত বিভাজন বিভীষিকাৰ ওপৰত এক অনুষ্ঠানৰ আয়োজন কৰে। সভাৰ শেষত নগৰৰ মাজেৰে এক মৌন সমদল কৰে বিজেপি কৰ্মীসকলে। বিভাজন বিভীষিকা স্মৃতি দিৱস ভাৰতীয় জনতা পাৰ্টিয়ে বিগত বহু বছৰ ধৰি এই দিনটো পালন কৰি আহিছে। 1947 চনৰ 15 আগষ্টত আমাৰ 14 আগষ্টৰ মাজনিশা ভাৰতবৰ্ষ বিভাজন হৈছিলে আৰু এই বিভাজনে আমি জানো যে বিভাজনৰ এই যি বিভীষিকাময় পৰিস্থিতি বিভাজনৰ সেই মুহূৰ্তৰ সেয়া এক অবৰ্ণনীয় ইতিহাস, এক অবৰ্ণনীয় কৰুণ গাথা। 1947 চনত যেতিয়া মুছলিম লীগে তেওঁলোকৰ যি ব্ৰিটিছে দিয়া গ্ৰুপিঙৰ প্ৰস্তাৱ বিফল হোৱাৰ পিছত যি দেশ বিভাজনৰ যি দাবী কৰিলে আৰু 1947 চনত আগষ্ট মাহত তেওঁলোকে যি প্ৰত্যক্ষ সংগ্ৰাম বা ডাইৰেক্ট একশ্যন ঘোষণা কৰিলে, লগতে ডু অৰ ডাই এই শ্লোগানেৰে তেওঁলোকে সমগ্ৰ দেশত যি সাম্প্ৰদায়িক সংঘৰ্ষৰ যিটো বিভীষিকা সৃষ্টি কৰিলে, সেই বিভীষিকাই দেশ বিভাজনৰ প্ৰাক মুহূৰ্তলৈকে গোটেই আমাৰ এই উপমহাদেশখনক জোকাৰি গ'ল। তাৰ ফলত কোটিৰ হৰত মানুহ ইয়াত মৃত্যু হ'ল, লাখ লাখ মানুহ নিজৰ ভূমিৰ পৰা মাতৃভূমিৰ পৰা বিতাড়িত হ'ল। আৰু এই বিতাড়িত লোকসকলে আমি জানো যে আমাৰ পশ্চিম পাকিস্তানে হওক বা পূব পাকিস্তানে হওক এইবিলাকত বিপুল প্ৰভাৱ পৰিলে, ডাইৰেক্ট একশ্যনৰ প্ৰভাৱ পৰিলে। বিশেষকৈ আমাৰ বংগত অবিভক্ত বংগ, নোৱাখালী, কলকাতা মহানগৰকে ধৰি এইবিলাক ঠাইত। আৰু এই ঘটনাবিলাক আজি আমি আকৌ বিভাজন বিভীষিকা স্মৃতি দিৱসত যোৰহাটত আমি এইবিলাক ৰোমন্থন কৰিলোঁ, এই স্মৃতি ৰোমন্থন কৰিলোঁ। এই বিভাজনৰ বিভীষিকাতেই আমাৰ যোৰহাটৰ পৰা যোৱা এগৰাকী তৰুণ প্ৰজন্মৰ কবি আৰু অসমীয়া প্ৰগতিবাদী আধুনিক কবিতাৰ অন্যতম জনক বুলি ক'লে বহাই যাক কোৱা নহ'ব, কবি অমূল্য বৰুৱা। তেখেতেও কলিকতাত প্ৰাণ হেৰুৱাব লগা হ'ল। তেখেত এগৰাকী মেধাৱী ছাত্ৰ আছিলে। কলিকতাৰ প্ৰেচিডেঞ্চি কলেজত তেখেতে সেই সময়ত অধ্যয়ন কৰি আছিলে স্নাতক মহলাত, আৰু সেই সময়তেই তেখেতে সাম্প্ৰদায়িক সংঘৰ্ষকাৰীসকলৰ হাতত তেখেতে অকাল মৃত্যুক সাৱটি ল'লে, হত্যা কৰা হ'ল তেখেতক। গতিকে এনেকুৱাবোৰ বিভীষিকাময় পৰিস্থিতি আজি আমাৰ বিশিষ্ট বক্তা হেমচন্দ্ৰ শইকীয়াদেৱে তেখেতৰ ভাষণ আগবঢ়ালে। শ্ৰদ্ধা হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই নিৰ্দিষ্ট বক্তা হিচাপে আজি যোৰহাট সমষ্টিৰ বিধায়ক তেখেতে ভাষণ আগবঢ়ালে। আৰু ইয়াৰ মাধ্যমেৰে আমি এটা মৌন শোভাযাত্ৰা কৰি এই বিভাজনৰ সময়ৰ এই বিভীষিকাময় পৰিস্থিতিবিলাক আমি ৰোমন্থন কৰিম। ব্যুৰ' ৰিপৰ্ট মায়া নিউজ।